আচলতে আমাৰ নিৰ্বাচনৰ সময়ত আমাৰ ইয়াত ঢকুৱাখানাত বিজেপি দলৰ লগত আমাৰ যিটো মিত্ৰতা আছে, মিত্ৰতা যেনেধৰণে কামবিলাক হ'ব লাগিছিল তাত কিছু হিন্দী ঘটিছে। তাৰ বাবে পৰ্যালোচনা কৰি আমি পৰ্যালোচনা সভাত আমি আমাৰ নিজৰ সাংগঠনিক স্তৰটো সবল কৰি যাতে আমি আগন্তুক আহিব লগা দিনত অসম গণ পৰিষদ দলৰ ভেটিটো আমি সুদৃঢ় কৰিব পাৰোঁ, সেই তাৰ বাবে আমি এইখিনি কৰিবলগীয়া হৈছে। আচলতে নিৰ্বাচনত শোচনীয় হোৱাৰ বাবে আপোনালোকে এনেকুৱা কৰিছে নেকি? নহয়, নিৰ্বাচনত আমাৰ প্ৰকৃততে শোচনীয় হোৱা নাই। যি নিৰ্দলীয় প্ৰাৰ্থী বিজেপি দলৰ কৰ্মীয়ে নিৰ্দলীয় হিচাপে উঠিছে আৰু তাত কোনো বিজেপি দলৰ নেতা পালি নেতাই ইন্ধন যোগাই তেওঁলোকক নিৰ্দলীয়সকলক জয়যুক্ত কৰাইছে আৰু আমাৰ যি বুজাবুজিৰ মাজত তিনিটা ছিট দিয়া হৈছিল, এই তিনিটা ছিটত কৌশলপূৰ্ণভাৱে হৰুৱাই দিয়া হৈছে, প্ৰতাৰণা কৰিছে বুলি আমি ভাবিছোঁ। সেইকাৰণে আমাৰ অসম গণ পৰিষদ দলৰ কৰ্মীসকল বেছিকৈ সুদৃঢ়ভাৱে কাম কৰিবৰ বাবে আগবাঢ়ি আহিছে। মিত্ৰজোঁটত আছোঁ, মিত্ৰজোঁটত আমাৰ কেন্দ্ৰীয় সমিতিক আমি আহ্বান জনাম। কেন্দ্ৰীয় সমিতি নিশ্চয় ইয়াত অসম গণ পৰিষদ দলৰ এজন প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি আমি আশা ৰাখিছোঁ। সেইবাবে আমাৰ দলৰ কৰ্মীসকলে যাতে ইয়াত মানে গ্ৰাছৰুটত কাম কৰে, তাৰ বাবে এই কমিটিখনে সফলভাৱে আমি কমিটিখন মিত্ৰতাৰ নামত ঢকুৱাখানাত দেখিবলৈ পোৱা গৈছে বিজেপিয়ে আপোনালোকক পিছফালৰ পৰা চিবৰাং মাৰে, এই কথাটো আমি আমাৰ চকুত পোহৰ আহিছে। এই বিষয়ে কিবা ক'ব নেকি? এইটো নতুন কথা নহয়। ৰাষ্ট্ৰীয় দলে সদায় আঞ্চলিক দলক অলপ অনীহা কৰেই। দলবিলাকত নিজৰ দলৰ স্থিতি সবল কৰিবৰ বাবে এনেধৰণৰ ভূমিকা লয়েই। এইটো নতুন কথা নহয়, এইটো সকলো দলতে থাকে। তথাপি আমি আমাৰ কেন্দ্ৰীয় সমিতিৰ মিত্ৰতা যি সিদ্ধান্ত, সেই সিদ্ধান্তত আমি সন্মতি জনাই আমি কাম কৰি যাম আৰু আশা ৰাখিছোঁ অনাগত দিনত যাতে আমাক অসম গণ পৰিষদ দলক ইয়াত প্ৰাৰ্থিত্ব প্ৰদান কৰে। আজি আপোনালোকৰ জৰিয়তে আমি এইটো মেছেজ আমি ৰাইজলৈ প্ৰেৰণ কৰোঁ। আচলতে আমাৰ নিৰ্বাচনৰ সময়ত আমাৰ ইয়াত ঢকুৱাখানাত বিজেপি দলৰ লগত আমাৰ যিটো মিত্ৰতা আছে, মিত্ৰতা যেনেধৰণে কামবিলাক হ'ব লাগিছিল তাত কিছু হিন্দী ঘটিছে। তাৰ বাবে পৰ্যালোচনা কৰি আমি পৰ্যালোচনা সভাত আমি আমাৰ নিজৰ সাংগঠনিক স্তৰটো সবল কৰি যাতে আমি আগন্তুক আহিব লগা দিনত অসম গণ পৰিষদ দলৰ ভেটিটো আমি সুদৃঢ় কৰিব পাৰোঁ, সেই তাৰ বাবে আমি এইখিনি কৰিবলগীয়া হৈছে। আচলতে নিৰ্বাচনত শোচনীয় হোৱাৰ বাবে আপোনালোকে এনেকুৱা কৰিছে নেকি? নহয়, নিৰ্বাচনত আমাৰ প্ৰকৃততে শোচনীয় হোৱা নাই। যি নিৰ্দলীয় প্ৰাৰ্থী বিজেপি দলৰ কৰ্মীয়ে নিৰ্দলীয় হিচাপে উঠিছে আৰু তাত কোনো বিজেপি দলৰ নেতা পালি নেতাই ইন্ধন যোগাই তেওঁলোকক নিৰ্দলীয়সকলক জয়যুক্ত কৰাইছে আৰু আমাৰ যি বুজাবুজিৰ মাজত তিনিটা ছিট দিয়া হৈছিল, এই তিনিটা ছিটত কৌশলপূৰ্ণভাৱে হৰুৱাই দিয়া হৈছে, প্ৰতাৰণা কৰিছে বুলি আমি ভাবিছোঁ। সেইকাৰণে আমাৰ অসম গণ পৰিষদ দলৰ কৰ্মীসকল বেছিকৈ সুদৃঢ়ভাৱে কাম কৰিবৰ বাবে আগবাঢ়ি আহিছে। মিত্ৰজোঁটত আছোঁ, মিত্ৰজোঁটত আমাৰ কেন্দ্ৰীয় সমিতিক আমি আহ্বান জনাম। কেন্দ্ৰীয় সমিতি নিশ্চয় ইয়াত অসম গণ পৰিষদ দলৰ এজন প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি আমি আশা ৰাখিছোঁ। সেইবাবে আমাৰ দলৰ কৰ্মীসকলে যাতে ইয়াত মানে গ্ৰাছৰুটত কাম কৰে, তাৰ বাবে এই কমিটিখনে সফলভাৱে আমি কমিটিখন মিত্ৰতাৰ নামত ঢকুৱাখানাত দেখিবলৈ পোৱা গৈছে বিজেপিয়ে আপোনালোকক পিছফালৰ পৰা চিবৰাং মাৰে, এই কথাটো আমি আমাৰ চকুত পোহৰ আহিছে। এই বিষয়ে কিবা ক'ব নেকি? এইটো নতুন কথা নহয়। ৰাষ্ট্ৰীয় দলে সদায় আঞ্চলিক দলক অলপ অনীহা কৰেই। দলবিলাকত নিজৰ দলৰ স্থিতি সবল কৰিবৰ বাবে এনেধৰণৰ ভূমিকা লয়েই। এইটো নতুন কথা নহয়, এইটো সকলো দলতে থাকে। তথাপি আমি আমাৰ কেন্দ্ৰীয় সমিতিৰ মিত্ৰতা যি সিদ্ধান্ত, সেই সিদ্ধান্তত আমি সন্মতি জনাই আমি কাম কৰি যাম আৰু আশা ৰাখিছোঁ অনাগত দিনত যাতে আমাক অসম গণ পৰিষদ দলক ইয়াত প্ৰাৰ্থিত্ব প্ৰদান কৰে। আজি আপোনালোকৰ জৰিয়তে আমি এইটো মেছেজ আমি ৰাইজলৈ প্ৰেৰণ কৰা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।